পলাশবাৰীৰ মিৰ্জাত অসম জাতীয় পৰিষদৰ জোৰ সমদল। কেন্দ্ৰীয় চৰকাৰে বিদেশীৰ বোজা 2024 চনৰ 31 ডিচেম্বৰলৈ জাপি দিয়াৰ প্ৰতিবাদত অসম জাতীয় পৰিষদৰ পলাশবাৰী সমষ্টি সমিতিৰ উদ্যোগত জাতীয় যুৱ শক্তি আৰু জাতীয় মহিলা পৰিষদৰ সহযোগত মিৰ্জাৰ ৰাজপথত জোৰ সমদল। প্ৰথম কথা ডক্টৰ ভূপেন হাজৰিকালৈ আমি আজি শ্ৰদ্ধা তৰ্পণ কৰিছোঁ। দ্বিতীয় কথা জাতিৰ জনকস্বৰূপ ডক্টৰ ভূপেন হাজৰিকাৰ প্ৰেৰণাৰে আমি নতুনকৈ উদ্দীপনা লাভ কৰি এই জাতিধ্বংসী কা আইনৰ যি আৰু 10 বছৰলৈ বাহিৰৰ মানুহক ইয়াত সংস্থাপন কৰাৰ ব্যৱস্থা কৰিলে চৰকাৰে, তাৰ আমি বিৰোধিতা কৰিছোঁ। কাৰণ অসমৰ ৰাইজে ইতিমধ্যে বহু বছৰৰ নাগৰিকৰ বোজা আমি বাহিৰৰ নাগৰিকৰ বোজা আমি বিদেশী নাগৰিকৰ বোজা আমি গ্ৰহণ কৰিছোঁ। আৰু সুদীৰ্ঘ আন্দোলনৰ পিছত এখন চুক্তি হ'ল, কেন্দ্ৰীয় চৰকাৰ, অসম চৰকাৰ, আন্দোলনকাৰী ৰাইজ, তাৰ পিছত যিটো সহমতত উপনীত হ'লো, সেই চুক্তিখন আজিলৈ 40 বছৰে মানুহে টানি থাকিলে আৰু ৰাজনীতি চলি থাকিল। বহিৰাগত বিদেশীৰ সমস্যা অসমৰ ভূমিৰ পৰা সমাধান নহ'ল। তাৰ পৰিৱৰ্তে অসম চুক্তি আখৰে আখৰে পালন কৰিম বুলি ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰ আহিল আৰু অসম চুক্তি আখৰে আখৰে পালন কৰিম বুলি প্ৰতিশ্ৰুতি দিয়া ব্যক্তিসকলে অসম চুক্তি গীতা বাইবেল নহয় বুলি হেউচালি কৰিব ধৰিলে আৰু সংখ্যাৰ বলত লাখ লাখ হাজাৰ কোটি টকাৰ ঋণৰ জৰিয়তে হিতাধিকাৰীৰ সৃষ্টি কৰি সংখ্যাৰ বলত ভোট কিনি তেওঁলোকে ৰাজপাট দখল কৰি আজি আকৌ 10 বছৰলৈ তেওঁলোকে বিদেশীৰ বোজা অসমৰ ওপৰত জাপি দিলে। এই কথাত অসমৰ ৰাইজ জাঙুৰ খাই উঠিছে। আমিও এই কথা কোনো পধ্যেই গ্ৰহণযোগ্য নহয়, আমি আইনখনেই নামানো বুলি কৈছোঁ। তাৰ পিছত আকৌ 10 বছৰলৈ যিটো এক্সটেনশ্যন দিছে, তেওঁলোকে অধ্যাদেশ জাৰি কৰিছে অন্যায়ভাৱে। এই অধ্যাদেশৰ বিৰোধিতা কৰি আমি প্ৰতীকীভাৱে আজি জোৰ সমদল কৰি পলাশবাৰী সমষ্টি অসম জাতীয় পৰিষদৰ তৰফৰ পৰা প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। নিউজ ডেস্ক ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।